কুইক ষ্টাডি ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মৰমৰ বন্ধু বান্ধৱীসকল, আৰু এটা ভাল খবৰ আহি গ'ল। বিটিআৰ চৰকাৰৰ ফালৰ পৰা ঘোষণা কৰা হ'ল ফলাফল। বন্ধু বান্ধৱীসকল, কোনটো পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ল বলকচোন ভিডিঅ'টোৰ যোগেদি আমি চাই লওঁ। As per the written examination held on 17 August 2025 for selection of village level coordinator under creation and maintenance of Pharma database in BTR of CM Special Initiative Scheme, the following candidates has been shortlisted. The roll number of shortlisted candidates is as mentioned below. বন্ধু বান্ধৱীসকল, যোৱা 17 আগষ্ট তাৰিখে ভিলেজ লেভেল কোঅৰ্ডিনেটৰ অধীনত ক্ৰিয়েশ্যন এণ্ড মেইনটেনেন্স ফৰ ফাৰ্মা ডাটাবেছৰ যি পৰীক্ষা অনুষ্ঠিত হৈছিল, সেই পৰীক্ষাৰ ফলাফল আজি ঘোষণা কৰা হৈছে। আপুনিও পৰীক্ষাত অৱতীৰ্ণ হৈছিল তেন্তে আপোনাৰ ৰোল নম্বৰটো ইয়াত চাই লওক, আৰু যদি কোৱালিফাই কৰিছে তেন্তে আপুনি এতিয়া ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব লাগিব। আৰু ডকুমেণ্ট ভেৰিফিকেশ্যনৰ বাবে CSB ফালৰ পৰা বহুতৰে তাত কল আহিছে, আৰু যিসকলৰ তাত এতিয়ালৈকে কল অহা নাই তেখেতসকলে তলত দিয়া নাম্বাৰত যোগাযোগ কৰিও ইনফৰমেশ্যন ল'ব পাৰিব। লগতে বহুতে প্ৰশ্ন কৰি আছে যে BTR গ্ৰেড 3, গ্ৰেড 4, LP, UP ৰিজাল্ট কেতিয়া দিব। মৰমৰ বন্ধু বান্ধৱীসকল, এতিয়ালৈকে কোনো ধৰণৰ ইনফৰমেশ্যন আমি লাভ কৰা নাই, আৰু ইনফৰমেশ্যন লাভ কৰাৰ লগে লগে আপোনালোকক ভিডিঅ'ৰ যোগেদি জনাম। তাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।